Hello everyone, good evening. আজি চিকেন বিৰিয়ানী বনাবলৈ লৈছো আৰু এফালে মেৰিনেট কৰি থোৱা চিকেনখিনি বনাইছো আৰু এফালে চাউল সিজিবলৈ দিছো। কুকাৰতো সাগে বনাব পাৰিলো হয়, কিন্তু যেহেতু আমি ঘৰত ফাৰ্স্ট টাইম বিৰিয়ানী ট্ৰাই কৰিছো সেইকাৰণে ইমান বেছি ৰিস্ক নললো। এনেকে বনালে এনেকে চাউলখিনি সিজিবলৈ দিলে একচুয়ালি চাউলটো কিমান দূৰ সিজিছে হেতু চাব পাৰো, সেইকাৰণে আমি এনেকে ট্ৰাই কৰিলো। আৰু এফালে চিকেন হৈ গল আৰু ইয়া ধুনিয়াকে আমি লেয়াৰিং কৰি লৈছো। দেখিবলৈ যেনেকুৱা ভাল লাগিছে, খাবলৈ হিমানে টেস্টি আছিল আৰু যেহেতু আমাৰ ফাৰ্স্ট ট্ৰাই আছিল, ফাৰ্স্ট ট্ৰাই হিচাপে বহুতে বেছি ভাল লাগিল খাই। আৰু এনেকে লেয়াৰিং কৰি হোৱাৰ পিছত আকৌ গেছত অকমান টাইম থৈ দিছো বিৰিয়ানীৰ হেতু ফ্লেভাৰ আহালৈকে। তাৰ পিছত এয়া ইফালে ৰাইতা বনাইছো। ৰাইতাত হে অকমান দৈ, তাৰ পিছত তিয়হ, পিয়াজ, জলকীয়া সৰু সৰুকে কাটি মেলি অকমান মছলা দি পেলাই বনাইছো। যেহেতু ৰাইতা আৰু বিৰিয়ানীৰ কম্বিনেশনটো সদায় ইউনিক হয়, সেইকাৰণে আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। আজিলৈ বাই বাই।